এতিয়া IOCL ৰ LPG ডিস্ট্ৰিবিউটৰৰ পৰা নতুন কানেকশ্যন বা ডাবল বটল কানেকশ্যন লওক অথবা ডেবিট ক্ৰেডিট কাৰ্ড স্ৱাইপ কৰক পেমেণ্ট এপ অথবা অনলাইন বেংকিংৰ জৰিয়তে কৰক ডিজিটেল পেমেণ্ট আৰু লাভ কৰক ডেইলি এট্ৰেক্টিভ প্ৰাইজ জিকাৰ সুযোগ লগতে আছে কাৰ টিভি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ প্ৰিমিয়াম LPG ষ্টোভৰ দৰে মেগা প্ৰাইজেছ এই অফাৰ উত্তৰ পূবৰ IOCL ৰ নিৰ্বাচিত LPG ডিস্ট্ৰিবিউটৰশ্বিপত 31 ডিচেম্বৰলৈকে উপলব্ধ হ'ব এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকি আছে হয় এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকি আছে কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম চিন্তা নকৰিব ভিনদেউ লাইফষ্টাইল হোম কালেকশ্যন আছে নহয় য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ চেনিটাৰী বাথ ফিটিং মডুলাৰ কিচেন পেইণ্টিং ৱালপেপাৰ প্লাইউড ফাৰ্নিচাৰ ফিটিং UPVC দুৱাৰ খিৰিকী ইলেক্ট্ৰিকেল সামগ্ৰী চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও গোটেই মিস্ত্ৰীও তাতে পাব আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান নাম যাৰ বাজাৰ 99 য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত গতিকে আজিয়ে আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমাৰ ঠিকনা বাজাৰ 99 ফাৰ্ষ্ট ফ্ল'ৰ হাইডৰ টাৱাৰ অল্ড বালিবাট যোৰহাট আমাৰ ফোন নম্বৰ 7002514120 যে আমি সময়মতে কামবোৰ কৰোঁ আৰম্ভ তথা শেষো সময়মতে কৰোঁ অতীজৰ পৰা আমি সেইটো ৰাখি আহিছোঁ ঠিক নহওক আমি পুৰণিকলা মন্দিৰ দুলীয়াজানত 1989 চনতে আৰম্ভ হৈছিলে তেতিয়াৰ পৰা আমি সুকলমে চলাই আহিছোঁ ইয়াত শাস্ত্ৰীয় সংগীতৰ উপৰিও অসমীয়া হিন্দী বা বেংগলী যিখিনি ৰাগ প্ৰধান গান আৰু অসমৰ মাটিৰ সুৰ যিবিলাক আছে সেই মাটিৰ সুৰৰ যিবিলাক গান আছে ভাল ভাল লিজেণ্ডসকলে লিখা গান যিবোৰ গানৰ কথা অংশই আমাৰ শিশুৰ মানসিক বিকাশ কৰিব পাৰে বৌদ্ধিক বিকাশ কৰিব পাৰে তেনেবোৰ গীত আমি আমাৰ বিদ্যালয়ত চৰ্চা কৰোঁ দুটা কাম কৰে বিনোদনৰ লগতে তাক শিক্ষামূলক আহিলা হিচাপে শিক্ষাৰ আহিলা হিচাপে আমি ব্যৱহাৰ কৰোঁ একোটা গীতে কিছুমান গীতে সময়ৰ কথা কয় কিছুমান গীতে নিয়মানুৱৰ্তিতাৰ কথা কয় কিছুমানে ডাঙৰক সন্মান কৰাৰ কথা কয় গতিকে গোটেইখিনি কথা আহে যদি আমি সেই গানবোৰ কথা অংশ হৃদয়ংগম কৰি লওঁ বা সেইবিলাক গাওঁ গতিকে কেৱল গালেই নহয় গানবিলাকৰ কথা অংশ বুজি ল'ব লাগে সেইটো আমি কৰোঁ তেনেকৈ গতিকে আমি কি কৰোঁ সেই গানবোৰৰ অৰ্থখিনি বহু সময় ধৰি বুজাই লওঁ তাৰপিছতহে গানটোত গাবলৈ আমি ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ সুৰৰ অংশ গতিকে আজিৰ যিকেইটা গীত আমি বাছনি কৰি লৈছোঁ তাৰপিছতে আমি 2014 চনত আমি বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ পাতিলোঁ ৰূপালী জয়ন্তীৰ পাছৰ পৰা আজিৰ প্ৰতি সেই বিদ্যালয়খন চলি আছে মোৰ একক প্ৰচেষ্টাত বিদ্যালয়খন চলি আছে তাত কোনো ছেক্ৰেটাৰী প্ৰেছিডেণ্ট ইত্যাদি নাই কোনো ফিজ ৰেজিষ্টাৰ নাই কোনো এটেণ্ডেঞ্চ ৰেজিষ্টাৰ নাই কোনো ফাইল পত্ৰ নাই আমাৰ তেনেকৈ এটা আশ্ৰমৰ নিচিনাকৈ আমি স্কুলখন চলাব গতিকে সেইকাৰণেই বোধহয় খেলি নাই সুন্দৰকৈ চলি আছে আমাৰ স্কুলৰ প্ৰধান অলংকাৰ হ'ল কিন্তু আমাৰ অভিভাৱকসকলে দেখিছে যে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ একোজন মানুহ হৈ পেলাই ওলাই গৈছে আমাৰ স্কুলৰ পৰা গতিকে অভিভাৱকসকলেও সেইকাৰণে আমাৰ স্কুলখন নিজৰ বুলি ধৰি তেওঁলোকে স্কুলখন সুন্দৰকৈ চলাই আছে
আহিছিলে আৰু তবলাৰ যাদুকৰ বুলি ক'লেও ভুল নহয়, পৱন বৰদলৈ অসমৰ তবলা এজন লব্ধ প্ৰতিষ্ঠিত শিল্পী, শিক্ষক, বাদক। গতিকে তেখেত আহি পেলাই স্কুলখন মুকলি কৰি থৈ গ'ল। কিন্তু দুখৰ বিষয়ে আজিৰ প্ৰতি মাত্ৰ 4টা ষ্টুডেণ্টহে আমাৰ ইয়াত হৈছে। এখন স্কুলে ইমানখিনি কৰাৰ পাছতো আমাৰ ষ্টুডেণ্ট সাংঘাতিক ধৰণে কম। যি কি নহওক, কম হ'ব কাৰণে আমি বেয়া পোৱা নাই। যিকেইটাই গাইছে ভালকৈ গাইছে, শিকি আছে সুন্দৰকৈ। ছাত্ৰ ছাত্ৰী মাত্ৰ 4জন আছে এই দুবছৰত, কিন্তু দলীয়জনত প্ৰত্যেক সপ্তাহে 2-3টাকৈ বাঢ়ি থাকে ল'ৰা ছোৱালী। পাছত এতিয়া আমি এডমিশ্যন বন্ধ কৰি দিছোঁ তাত, যে আৰু লৈ ল'ব নোৱাৰি এডমিশ্যন। তাত 45জন ছাত্ৰ ছাত্ৰী বৰ্তমান আছে। মোৰ তাতকৈ আৰু মই বঢ়াবলৈ চেষ্টা কৰা নাই। কি নহওক, আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত গান পৰিৱেশন কৰিব, আপোনালোকে তেওঁলোকৰ গান বাজনা শুনিয়ে গম পাব এবছৰ শিকি বা 6 মাহ শিকি পেলাই কেনেধৰণৰ গান বাজনা পৰিৱেশন কৰিছে তেওঁলোকে। গতিকে বিশেষ এতিয়া নকওঁ, মই গান বাজনা মাজে মাজে কৈ যাম 2-3টা কথা। আপোনালোককো ক'ম, যদি কোনোবাই কিবা গান অনুৰোধ কৰে অনুৰোধো কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলক নহয়, খালি আমাৰ ছাত্ৰ ছাত্ৰী কেইজনৰ উপৰিও কেইগৰাকীমান আমাৰ প্ৰতিষ্ঠিত শিল্পীও আহিছে, তেওঁলোকৰ গীত পৰিৱেশন কৰিব। টোটেল আমি 7:30টাৰ পৰা 8টা বজাত মেক্সিমাম আমি স্কুলখন আমি আজি অনুষ্ঠানটো সামৰিম, তাতকৈ দেৰি নকৰোঁ। গতিকে মোৰ পাগলা গতিকে বিশেষ কথা বতৰা নকৈ আমি আৰম্ভ কৰোঁ। গতিকে আমি তেনেকৈ আৰম্ভ কৰি যাম। এতিয়া আমি এটা ৰাগ ইমন বুলি এটা শাস্ত্ৰীয় সংগীতৰ ৰাগ আছে। সেই ৰাগটো বৰ এটা জনপ্ৰিয় ৰাগ। এই ৰাগ সন্ধিয়া সময়ত পৰিৱেশন কৰা হয়। গতিকে সেই ইমন ৰাগৰ এটা ছটা খেয়ালেৰে আমি অনুষ্ঠান আৰম্ভ কৰিম। কিন্তু অনুষ্ঠানৰ আৰম্ভণিতে মই এটা কথা সকলোকে বৰ জোৰে অনুৰোধ কৰিছোঁ। আমাৰ সাধাৰণতে কি হয়, অনুষ্ঠানবিলাকত কথা বতৰা পাতি থাকে। মোৰ অনুষ্ঠানৰ মানুহ নহয়, সেইকাৰণে আমাৰ সকলো অভিভাৱকসকল যায়, বেলেগ মানুহ নাযায়। কাৰণ কথা পাতিব নোৱাৰে, ওলাই সোমাই থাকিব নোৱাৰে, সেইখিনি তেওঁলোকে মোৰ অসুবিধা পায়। সেইকাৰণে তাত অনুষ্ঠানত মানুহ খুব কম হয়। আজিৰ দৰ্শকসকলকো, শ্ৰোতা বন্ধুসকলকো মই বৰ জোৰে অনুৰোধ কৰিছোঁ যে গানটো চলি থকা অৱস্থাত যাতে কোনো কথা বতৰা নকয়, গানটো চলি থকা অৱস্থাত। গতিকে আৰু ল'ৰা ছোৱালীবিলাককো আপোনালোকে নিজে অকণমান চম্ভালি ৰাখিব যাতে গ্ৰহণ নকৰে। ইয়াকে ক'লোঁ, কৈ আমি অনুষ্ঠান আৰম্ভ কৰোঁ। এতিয়া সময় লৈ নাথাকে, ঠিক 5 বজাত আমি আৰম্ভ কৰিলোঁ। এটি ইয়মন ৰাগৰ এটা ছোটা খেল। গুৰু বিনা কৈছে গুণ গাৱে, গুৰু নামানেতো গুণ নাহি আৱে। গুৰু নামানিলে গুণ নাহে। যিকোনো কথাতে এজনক গুৰু মানি দিব লাগিব, তেতিয়াহে এটা শিক্ষা পোৱা যায়। কেৱল গান বাজনাই নহয়, ইংৰাজী ক্ষেত্ৰতো বা বাকী যিকোনো বিদ্যাৰ ক্ষেত্ৰতে কোনোবা এজনক মানি পেলাই শিকিলেহে সেই বিদ্যাটো কামত আহে। গানটোৰ অৰ্থটো সেইটোৱেই। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, আহা তোমাক Ma
দিছোঁ আজি অহা ইয়ালৈ অহা তাৰে যোৰহাটত প্ৰায় সকলোৱে চিনি পোৱা এজন ব্যক্তি মই নতুনকৈ চিনাকি হৈছোঁ তেখেতৰ লগত এজন উদ্যোগী ব্যক্তি তেখেত হ'ল শ্ৰীযুত উৎপল দাস আহিছে আমাৰ মাজত আছে উপস্থিত আছে নিউজ নাও চেনেলটো আপোনালোকে চাই আছে তেখেতো কোনে কেনেকৈ কৰে গম নাপায় সেই চেনেলটো তেখেতে পৰিচালনা কৰি আছে তেখেতে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে অনুষ্ঠানটো আপোনাক মন্ত্ৰী হৈ দিয়ক তেখেতে চাওঁ উৎপল দাস খুব কম সময় হৈছে মোৰ লগত পৰিচয় হোৱাত মই অহাৰ পিছত খুব ভাল লাগিছে মানুহজনৰ লগত পৰিচয় হৈ সাংঘাতিক ধৰণে ভাল কাম কৰি আছে তেখেতে মিডিয়া জগতত গতিকে আমি আশা কৰিছোঁ তেখেতৰ অনুষ্ঠানটো আৰু বেছি ওপৰলৈ যাব কাৰণ তেখেতে যিধৰণে একক প্ৰচেষ্টাৰে সাংঘাতিক মানে ডেডিকেটেড হৈ পেলাই কাম কৰি আছে যথেষ্ট প্ৰশংসনীয় কথা আজি আমাৰ মাজত তেখেতক পাই আমি ভাল পাইছোঁ তাৰপিছতে আমাৰ আন এজন ব্যক্তি আছে অৰূপ গোস্বামী তেওঁ আগতে মোৰ স্কুলখনৰ নগৰখন অসমতো এওঁ আছিলে তেওঁ মোৰ ভাইয়ে হ'ল সম্বন্ধীয় আমাৰ গাঁৱৰে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনত কাম কৰে কৰি তেওঁ ছোৱালীজনীয়ে খুব ভাল কাম ধন্দা কৰি আছে তেওঁ সাংস্কৃতিকভাৱে খুব গুৰি শকত ব্যক্তি এওঁলোকৰ ঘৰৰ আটাইকেইজনে দেউতাক বৰদেউতাক খুৰাক আটাইকেইজনে নাটকৰ লগত যথেষ্ট ধৰণে জড়িত আছিলে খুৰাকৰ নাম ক'লে আপুনি গম পাব অৰুণ গোস্বামী লেখক সমালোচক তেখেতে খুৰাক গতিকে এটা সাংস্কৃতিক পৰিয়াল এটা তেওঁ আহিছে তাৰপিছতে অসীম বৰা মই চিনাকি কৰিছোঁ অসীম বৰা সকলোৱে চিনি পায় আমাৰ পৰিয়ালৰে এজন আমাৰ সুবৰ্ণকলামন্দিৰ পৰিয়ালৰে গতিকে বাকীসকল সোণোৱাল আছে পলাশ সোণোৱাল ইয়াকো চিনি পায় সকলোৱে আৰু এজন অতি সংগীতপ্ৰেমী ব্যক্তি আমাৰ মাজত আছে তেওঁ দুলীয়াজানৰ যিকোনো অনুষ্ঠানতে মোক খবৰ পালেই তেওঁতো দুলীয়াজানে গাড়ী লৈ যাবলৈ মানে সুবৰ্ণকলামন্দিৰ অনুষ্ঠান বুলিলে তেওঁ ৰৈ নাথাকে য'তে পাতোঁ তালৈকে যায় সেইজন হ'ল প্ৰদীপ শইকীয়া তেওঁ সংগীত ব্যক্তি আজিও অনুষ্ঠানটো মতাৰ লগে লগে তেওঁ ঢুকলি আহিছে অনেকখিনি কাম এৰি থৈ কি নহওক এতিয়া আমি কথা বতৰা নাপাতোঁ বাকী সকলক মই সকলোকে চিনি নাপাওঁ পাছতে চিনাকি হওঁ এজন এজনকৈ চিনাকি দিলে হ'বগৈ গতিকে আমি কামত আৰম্ভ কৰোঁ আন এজন প্ৰকৃত শিল্পী আমাৰ মাজত আছে ৱেষ্টাৰ্ণ মিউজিকৰ শ্ৰী ঋষিং মল্লিক তেওঁ কলকাতাৰ পৰা আহিছে আমাৰ স্কুলৰ তেখেতে কাম কৰিছিলে তেওঁ আহি গৈছে গতিকে তেওঁ ভাল পিয়ানো বজায় গীটাৰ কীবৰ্ড বজায় আৰু শিকাই ভাল ৱেষ্টাৰ্ণ মিউজিকৰ এজন সাধক তেওঁ বিশেষ নাই আমি ইয়াৰ পাছত কাৰ্যসূচী আৰম্ভ কৰোঁ ইয়াৰ পাছত দুটি গীত গাব পেট্ৰিচিয়া সোণোৱাল এটা মীনা ভজন তেওঁ গাব Thank you.
আমি অভিভাৱকসকলে এক্সপ'জ কৰি দিওঁ যে ল'ৰা ছোৱালীক ইয়াৰ পেপাৰ টান আছে কি কৰিবি তাকে লিখা আৰু কিন্তু আচলতে ইভাগে ক'ব লাগে যে তাই যে পাৰিলে তই নোৱাৰি আচলতে গতিকে আৰু এজনী গতিকে সেইটোকে কৈছে মই দেখোঁ সময় আছে নিশ্চিতভাৱে তোমাৰহে সময় নাই তেনেকুৱা এনেধৰণৰ অৰ্থ আছে কাৰণ অকণমান গোটেইটো শুনিলে আপোনালোকে গম পাব সুন্দৰ গীত নিষ্ঠাটো বহুত প্ৰয়োজন হয় সেইকাৰণে যি নিষ্ঠাৰে সংগীত চৰ্চা কৰে পঢ়া শুনাটো ভাল হয় তাৰ উদাহৰণ মই পাইছোঁ মোৰ সংগীত বিদ্যালয়ৰ পৰা দুলীয়াজানত 3টা ল'ৰা ছোৱালী মেট্ৰিকৰ ষ্টেণ্ড কৰিছে আৰু সৰহখিনিয়ে ডিষ্টিংশ্যন পোৱা নাছিল 92 93 তলত মোৰ ল'ৰা ছোৱালীয়ে নম্বৰে নাপায় অকল কথা সেই ডিচিপ্লিনটো মই চকু দিওঁ কেইটা বজাত শুইছে কেইটা বজাত শুইছে ৰাতিপুৱা মিছ কল দিব লাগে মোক বোলে ইয়াত ভয় খাব নালাগে তই যোৱাটো ল'ৰা ছোৱালী উঠি দিব নালাগে কিন্তু সেইটা কৈ দিলে এই 3টাৰ পৰা আৰু দুটামান কমিব গতিকে সেই তেনেকুৱা কৰে মোক তাত মিছ কল দিয়ে ৰাতিপুৱা 5টা বজাত উঠি যে মই উঠিলোঁ গোটেইখিনি ল'ৰা ছোৱালী অফিচত গৈ পেলাই মই চেক কৰোঁ কেইটা বজাত উঠিছে তেনেধৰণে খোৱা কেইটা কিমান বজাত টিভি চাব কিমান সময় টিভি চাব কিমান সময় কি কৰিব পৰ্যন্ত মই কম্পিউটাৰত মাৰি ৰুটিন এখন দি দিওঁ ল'ৰা ছোৱালীবিলাকক সেইখন পঢ়াবলৈ ওচৰত থৈ দিয়ে সেইবুলি সেইখন চাই পেলাই তেওঁলোকে কাম কৰে মাক দেউতাককো ইনভলভ কৰি ৰাখোঁ ক্লাছত অভিভাৱক থকাটো মোক একেবাৰে কম্পালচৰি গতিকে অভিভাৱকসকলে কিনো শিকাইছোঁ সেইটো গম পাই থাকে শিকি থাকে জানে সেইকাৰণে আমাৰ অভিভাৱকসকলেও গান গাব পাৰে দুলীয়াজানত ইয়াৰো দুগৰাকী অভিভাৱকে গান গাইছে আজি গাব এগৰাকী অভিভাৱকে ইয়াতে আহি পেলাই আগৰ কোনোদিন জীৱনত গান গোৱা নাই এই প্ৰথম ইয়াতে আহি পেলাই ল'ৰা ছোৱালী শিকোঁতে তেওঁলোকক শিকি তেওঁলোকে গান গাইছে সদায় ক্লাছত বহি থাকে কাৰণে পাৰে এইজনী প্ৰেক্টিচাৰ খুব চিনচিয়াৰ ল'ৰা ছোৱালী
মাকেও যথেষ্ট নিষ্ঠাৰে তাইৰ লগত লাগি থাকে দেউতাক মাকে গতিকে সেইকাৰণে খুব ধুনীয়া গান গালে ইয়াৰ পিছতে অৰণ্য বৰা